সোণোৱাল বিৰোধী হিমন্ত বিশ্ব মুৰ্দাবাদ। জনজাতি সোণোৱাল বিৰোধী হিমন্ত বিশ্ব মুৰ্দাবাদ। অনুজ পেগুৰ কাম নাই। হিমন্ত বিশ্ব মতে উঠাব আকৰা অনুজ পেগুৰ কাম নাই। মন্ত্ৰী অকল কাম নাই, অসম চৰকাৰৰ কোনো মন্ত্ৰীয়ে কাম নাই। জনজাতি মন্ত্ৰী বুলি নিজকে কোৱা অনুজ পেগু হাই হাই। জনজাতি বিৰোধী অনুজ পেগু হাই হাই। শৰ্মা হাই হাই। হিমন্ত বিশ্ব শৰ্মা হাই হাই। আৰু এই মিছলীয়া মানুহবিলাকে তাকে কৈ থাকে। পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত গণতান্ত্ৰিক পৰিপন্থী ব্যৱস্থা। এখন নিৰ্বাচিত প্ৰতিনিধি চৰকাৰ সাধাৰণতে 5 বছৰ থাকে। আজি 5 বছৰ উকলি যোৱাৰ পাছত 1.5 বছৰ হৈ গ'ল, হিমন্ত চৰকাৰে হাৰ পোৱা নাই। আচৰিত কথা। সোণোৱাল কছাৰী জনজাতিসকলক আটাইতকৈ অন্যায় কৰিছে হিমন্ত চৰকাৰে। এই জনজাতি সমাজখনক কোঙা কৰিব বিচাৰিছে হিমন্ত। গতিকে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। যেতিয়ালৈকে সোণোৱাল কছাৰী নিৰ্বাচন অনুষ্ঠিত নকৰিব, তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক সংগ্ৰাম চলি থাকিব। এই সংগ্ৰাম অধিক জংগী হ'ব। আজি ৰাজপথত ওলাই আহিছোঁ আৰু ইয়াৰ পৰা আৰু জংগী কৰিবলৈ বাধ্য। হিমন্ত বিশ্ব শুনিল, মিছা কথা কৈ চৰকাৰ চলাব নোৱাৰা। তুমি মিছা কথা কৈ চৰকাৰ চলাব নোৱাৰা। মানুহক প্ৰলোভন চৰকাৰ চলাব নোৱাৰা। 26ৰ ইলেকশ্যন আহি আছে, তাৰ কাৰণে সাজু।